কামপুৰ কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয়ৰ ৩গৰাকী শিক্ষক শিক্ষয়িত্ৰীক বিদায় সম্বৰ্ধনা। ১৮৯৬ চনত কামপুৰ অঞ্চলৰ শৈক্ষিক জাগৰণ অনাৰ বাবে প্ৰয়াত কামেশ্বৰ বৰঠাকুৰে অঞ্চলৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ সহযোগত কামপুৰ কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল। এই বিদ্যালয়ৰ পৰাই কামপুৰ অঞ্চলৰ লগতে কাৰ্বি আংলং জিলাৰ বহু লোকে মন্ত্ৰী, বিধায়ক, চিকিৎসক, অভিযন্তা, শিক্ষক, অধ্যাপক আৰু বহু উচ্চ পদস্থ বিষয়া সৃষ্টি কৰি ঐতিহাসিক সাফল্য লাভ কৰি আহিছে। আজি সেই বিদ্যালয়ৰ পৰা ২০ বছৰ শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰে মনোৱাৰা বেগম, লক্ষী বৰা আৰু নোমল চন্দ্ৰ শইকীয়াই। বিধায়ক সভা মই আনন্দ বুলি ভাবোঁ। এটা কাৰণত ইতিমধ্যে আপোনালোকে প্ৰকাশ হৈছে যে মই ২০১৩ চনত অৱসৰ লৈছিলোঁ, কিন্তু আজি মই কোনোবাই অৱসৰ শিক্ষক বুলি ক'লে মই বেয়া পাওঁ, কাৰণ মই অৱসৰ লোৱাই নাই আৰু অৱসৰ লোৱাৰ পিছত মোৰ কাম দিনে দিনে বাঢ়িছে। গতিকে এনেকুৱা এটা সমস্যালৈ আহিলোঁ যে আজি যদি ব্যবসায় যদি গৈ পেলাই কয় যে বৰছা আপুনি অকণমান আহকচোন বুলি ক'লে মই লগে লগে গুচি যাওঁ। আৰু অন্য যিমানবিলাক ইয়াত অফিচ আছে, যিমানবিলাক স্কুল আছে, সকলোৱে যদি কয় আপুনি অকণমান আহিব নেকি, মই গুচি যাওঁ। থানাত যদি কয় আপুনি অকণমান আহিব নেকি, অকণমান কাম আছে। যেনেকৈ আজি এই কামেশ্বৰ বৰঠাকুৰ এই বিদ্যালয়ৰ কথা মই বহুত জেগাতে কৈ থাকোঁ। মই ধুবুৰীৰ পৰা শদিয়ালৈকে গৈছোঁ, তামোলপুৰৰ পৰা কৰিমগঞ্জলৈকে গৈছোঁ, বহুত মেল মিটিং সভা সমিতি কৰিছোঁ, কিন্তু ইমান সুন্দৰ স্কুল কমেই আছে। গতিকে এইখনৰ আপোনালোকে মৰ্যাদা ৰক্ষা কৰিব, ইয়াত আপোনালোকে কাম কৰি চৰম আনন্দ লাভ কৰিব। গতিকে মই সকলোকে এই আহ্বান ৰাখি মোৰ বক্তব্য মই ইয়াতে শেষ পৰ্যায়ত উপস্থিত হৈছেহি। সভাপতি হিচাপে নহয়, মই শিক্ষক হিচাপে মই অকণমান কৈছোঁ। আমাৰ আজি যি লক্ষী বাইদেউ আৰু মনোৰা বাইদেউ, তেওঁলোকৰ বিদায় সদায় দুটা ফাল আছে। এটা ফালে বিদায়টো হ'ল এটা দুখৰ বিষয়, আনফালে বিদায়টো হ'ল এটা সুখৰ বিষয়। দুখৰ বিষয়টোৱে যিখিনি মানুহৰ লগত ৩০-৩৫ বছৰ একেলগে থাকি দুখে সুখে সমভাগী হৈ জীৱনটো প্ৰায়খিনি সময় সেই মানুহখিনিৰ লগত কটোৱাৰ পিছত সেই মানুহখিনিৰ পৰা আঁতৰি যোৱাটো খুব কষ্টকৰ হয়। আৰু বিদ্যালয়খন হ'ল মন্দিৰ।
কামপুৰ কামেশ্বৰ বৰঠাকুৰ মজিলা বিদ্যালয়ৰ পৰা 3গৰাকী শিক্ষক অৱসৰ হৈছে। নিৰ্মল চন্দ্ৰ শইকীয়াদেৱ, আমাৰ মনোৰা বাইদেউ আৰু এইফালে আমাৰ লক্ষী বৰা। অনুভৱটো মানে কি বিদায়টো সদায় দুখৰে হয়। তেওঁলোকে আজি দীৰ্ঘকাল ধৰি এই বিদ্যালয়ত তেওঁলোকৰ বহুমূলীয়া সময় ছাত্ৰ ছাত্ৰীৰ লগত পৰিয়ালকো বাদ দি পেলাই তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ কাৰণে এই বহুমূলীয়া সময় দিছিলে। দি পেলাই ছাত্ৰ ছাত্ৰীৰ যি আমাৰ নাগৰিকৰ এজন সুস্থ নাগৰিক গঢ়াত যি অৱদান আগবঢ়াই পেলাই তেখেতসকলৰ চৰকাৰী নিয়ম অনুসৰি তেওঁলোকৰ নিৰ্দিষ্ট দিন পৰিল আৰু দিন পৰি আজি বিদায় বেলাত দুখ লাগিছে। তেওঁলোকক আমি আজিৰ পৰা তেওঁলোকক আৰু নাপাম। গতিকে মই অনুৰোধ কৰিছিলোঁ তেওঁলোকক, মোৰ বক্তব্যত মই অনুৰোধ কৰিছিলোঁ তেওঁলোক যাতে বিদ্যালয়লৈ সময় সুবিধা বুলি আহি থাকে, ছাত্ৰ ছাত্ৰীৰ মাজত সোমাই থাকে আৰু তেখেতসকলক যাতে ভগৱানে সুস্থ কৰি ৰাখে আৰু তেখেতসকলৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। মুঠতে বিদায় বেলাটো দুখেই লাগিছে আজি আচলতে।